ৰজা দশৰথে শব্দভেদী বাণেৰে শ্ৰৱণ কুমাৰক কোনো জন্তু বুলি শ্ৰৱণ কুমাৰৰ ওপৰত সেই বাণ এৰি দিছিল আৰু বাণৰ আঘাতত শ্ৰৱণ কুমাৰৰ মৃত্যু হৈছিল। প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু অযোধ্যাৰ ৰজা দশৰথৰ কেনেকৈ কাৰ অভিশাপত মৃত্যু হৈছিল সেই বিষয়ে মই আজি ক'বলৈ আহিছোঁ। অযোধ্যাৰ এজন পৰাক্ৰমী ৰজা, তেওঁৰ নাম আছিল দশৰথ আৰু তেওঁৰ পুত্ৰ আছিল শ্ৰীৰাম। ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল, যেনে কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। পুত্ৰ লাভৰ বাবে ৰজা দশৰথে এখন ডাঙৰ যজ্ঞ পাতিছিল আৰু সেই যজ্ঞৰ ফলস্বৰূপেই ৰজা দশৰথে 4 পুত্ৰ লাভ কৰিছিল, ৰাম, লক্ষ্মণ, শৰৎ আৰু শত্ৰুঘ্ন। ৰজা দশৰথক শ্ৰৱণ কুমাৰৰ অন্ধ দেউতাক আছিল মুনি শান্তনু আৰু তেওঁৰ পত্নীয়ে এটা অভিশাপ দিছিল। ৰজা দশৰথে যেতিয়া চিকাৰৰ বাবে ওলাই গৈছিল এদিন আৰু সেই চিকাৰলৈ যাওঁতে কোনো জন্তুৱে পানী খোৱাৰ নিচিনা এটা শব্দ শুনিছিল। ৰজা দশৰথৰ এটা গুণ আছিল যে তেওঁ যিকোনো এটা শব্দ শুনিলেই তেওঁ শব্দভেদী বাণ মাৰিব পাৰিছিল আৰু সেই বাণেই তেওঁৰ কাৰণে আচলতে কাল হৈ পৰিছিল। ৰজা দশৰথে শব্দভেদী বাণেৰে শ্ৰৱণ কুমাৰক কোনো জন্তু বুলি শ্ৰৱণ কুমাৰৰ ওপৰত সেই বাণ এৰি দিছিল আৰু বাণৰ আঘাতত শ্ৰৱণ কুমাৰৰ মৃত্যু হৈছিল। আৰু সেই মৃত্যুৰ শোকত শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে দুখত ভাগি পৰিছিল, দুখত মৰ্মাহত হৈ পৰিছিল আৰু তেতিয়াই তেওঁৰ পুত্ৰৰ বিয়োগত ৰজা দশৰথক তেওঁ অভিশাপ দিছিল যে তয়ো এদিন এনেদৰেই পুত্ৰৰ শোকত মৃত্যু হবি বুলি অভিশাপ দিছিল। মন্থৰা নামৰ এগৰাকী দাসীৰ কথা শুনি কৈকেয়ীয়ে ৰজা দশৰথৰ পৰা 2টা বৰ খুজিছিল। প্ৰথমটো বৰ আছিল যে 14 বছৰ ৰামে বনবাস খাটিব লাগিব আৰু দ্বিতীয়টো বৰ আছিল যে নিজৰ পুত্ৰ ভৰতক ৰাজ্যভাৰ দিব লাগিব। ৰজা দশৰথ নিজৰ পত্নীৰ কথাত বান্ধ খাই নিজৰ বচনত আবদ্ধ হৈ পৰিছিল আৰু তেওঁ ৰামক 14 বছৰৰ বাবে বনবাস দিবলৈ বাধ্য হৈ পৰিছিল। তেওঁ নিজৰ বচন আবদ্ধ হৈ পৰিছিল। আৰু কিন্তু সেই ৰজা দশৰথে সেই 4 পুত্ৰৰ ভিতৰত সবাতোতকৈ বেছি মৰম কৰিছিল পুত্ৰ ৰামক। তেওঁক ৰাজ্যভাৰ দিব লাগিব। ৰজা দশৰথ নিজৰ পত্নীৰ কথাত বান্ধ খাই নিজৰ বচনত আবদ্ধ হৈ পৰিছিল আৰু তেওঁ ৰামক 14 বছৰৰ বাবে বনবাস দিবলৈ বাধ্য হৈ পৰিছিল। তেওঁ নিজৰ বচন আবদ্ধ হৈ পৰিছিল। আৰু কিন্তু সেই ৰজা দশৰথে সেই 4 পুত্ৰৰ ভিতৰত সবাতোতকৈ বেছি মৰম কৰিছিল পুত্ৰ ৰামক। তেওঁ ৰামৰ অবিহনে যে তেওঁ এক পলো থাকিব নোৱাৰে সেই কথাই বাৰুকৈ তেওঁ খুব মনত ভাগি পৰিছিল। তেওঁ দুখত মৰ্মাহত হৈ পৰিছিল আৰু দিনে ৰাতিয়ে ৰামৰ নাম লৈয়ে দুখ বেজাৰত মৰ্মাহত হৈ ৰজা দশৰথে তেওঁৰ স্বাস্থ্যৰ অৱনতি বেয়াকৈ ঘটিছিল আৰু ৰাম বনলৈ যোৱাৰ পিছতেই ৰজা দশৰথৰ দুখ সহিব নোৱাৰি দুখে বেজাৰে তেওঁৰ প্ৰাণ ত্যাগ হয়। কিছু কথাৰ অনুসৰি পুৰণি কথাৰ মতে ৰজা দশৰথক শ্ৰৱণ কুমাৰৰ অন্ধ মাক দেউতাকে নিজৰ পুত্ৰ বিয়োগত যিটো অভিশাপ দিছিল সেই অভিশাপৰ ফলস্বৰূপেই ৰজা দশৰথৰ মৃত্যু হয়। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।